5 বছৰ পৰা মই কৈ আছোঁ, যোৱা 5 বছৰ যে ভূপন বৰা পেইড ছাৰ্ভেণ্ট বাই হেমন্ত বিশ্ব শৰ্মা। ডেইলি ৰাতি গৈ হেমন্ত বিশ্ব শৰ্মাৰ লগত পইচা লয়। যোৱাবাৰ লোকসভা ইলেকশ্যন হওক, আমাৰ এছেম্বলি ইলেকশ্যন হওক, সি নিজে প্ৰেচিডেণ্ট আছিল কংগ্ৰেছৰ, আমাৰ ওপৰত দিছে বোলে আমি কংগ্ৰেছৰ হে যাম, আমিতো যোৱা নাই। আজিলৈকে আমাৰ কোনো মানুহ গৈছে নেকি? বিজেপিত যোৱা নাই, সি গৈছে বিজেপি। এইটো মতলব হ'ল সি নিজে আৰু 3-4জন তাৰ লগৰীয়া ডাঙৰীয়া চব যাব। হেমন্ত বিশ্ব শৰ্মা কি কৈছে বোলে লাহে 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 চব আহিব। এক ৰকিবুল হুছেইন সাহেব থাকিব, কংগ্ৰেছত থাকিব, আৰু কে শইকীয়া চাব যাব, শইকীয়া চাবৰ ল'ৰা তেখেতে যাব, চবেই যাব। আল্টিমেটলি UDF থাকিব ইনশাআল্লাহ। এতিয়া কংগ্ৰেছৰ এজন নেতা বিক্ৰী হৈছে, আৰু যিসকলে যমুনামুখ আমাৰ বৃন্দা গান্ধী চিল্লাই আছে, চিঞৰি আছে, সিহঁতৰ মাথা উঠাই থাকিব। আমাৰ নেতাসকল নাই, বিজেপিত গৈছে, একদম লাইনত আছে। আজি হেমন্ত বিশ্ব শৰ্মাই কি কৈছে, দেৱব্ৰত চৰকাৰ আহিব। কালি ৰকিবুল চাহাব নাযায়, তেনে মুছলমান হৈ যদি বিজেপিত যায় তাক কোনো মানুহে ভোট নিদিব। আৰু ধুবুৰীত গ'লেতো অহাবাৰ ইনশাআল্লাহ 10 লাখ ভোটে এইবাৰ হাৰিছে, মই হাৰিছোঁ, সি অহাবাৰ 15 লাখ ভোটে হাৰিব। ভিতৰে এতিয়াও আছে চব কংগ্ৰেছৰ মানুহ। কালি দেওবাৰ গৌৰৱ গগৈৰ কথা নক'ব নোৱাৰোঁ। বাকী ৰকিবুল হুছেইন সাহেব তেখেত পইচা লাভ, তেখেতটো পাৰ্টনাৰ। ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ পাৰ্টনাৰ, আগে 5 বছৰ থাকে, 10 বছৰ থাকে। গুৱাহাটীত যিমান মাটি বিক্ৰী হৈছে হেমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইন। নগাঁৱত যিমান মাটি বিক্ৰী হৈছে, গোটেই নগাঁও টাউনটো কোনে কিনিছে? ৰকিবুল হুছেইন সাহেব, গৌৰৱ গগৈ সাহেব, হেমন্ত বিশ্ব শৰ্মা, দুইজনই পাৰ্টনাৰ। এক চুৰে আলি, এক চুৰে বিয়া করলো, আর চুরের শালি। মাত্র 2জন, এক অখিল গগৈ আর কে আছে CPM-ৰ 2জন, 3জনীয়া দল কৈ আছে 13জনীয়া, 18জনীয়া, 17জনীয়া, পাগল বনাইছে। বুৰ্বক নেকি অসমৰ মানুহে জানে কোনো চিট নাই। উজনি অসম কংগ্ৰেছৰ এটাও চিট নাই। এতিয়া কংগ্ৰেছে উজনি অসমত আহি মুছলমানৰ চিটত কংগ্ৰেছেও মাথা মাৰি আছে, অখিল গগৈয়ে মাথা মাৰি আছে, আর UDF তো আছেই আছে। আমার সিটত খেন্দি মারিব, আর বিজেপিক সিট সাফ করে দিয়ে ক্লিয়ার করে দিব। এইটুই কথা প্রয়োজন। কেনে হেমন্ত বিশ্ব শর্মার এইটুই প্রয়োজন।